অসমৰ ভৱিষ্যত অসমীয়া ৰাইজৰ ওপৰতে নিৰ্ভৰ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, শিল্পী অনুপম শইকীয়া এটা সুন্দৰ গীতেৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। অ' ভাইহঁত এবাৰ ভাবি চাবি দেই, দেশখন কুশলে ৰাখিবি দেই। ভাইহঁত এবাৰ ভাবি চাবি দেই, তেজেৰে ধুৱাব নিদিবি দেই। মোৰ সোণৰে অসমত ৰূপৰে শিকলি বান্ধিব নিদিবি দেই। অ' ভাইহঁত এবাৰ ভাবি চাবি দেই, দেশখন কুশলে ৰাখিবি দেই। তো বন্ধুসকল, আমি আমাৰ অসমখনক কেনেকৈ বিচাৰোঁ, কি ধৰণে বিচাৰোঁ, সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত। আমি আমাৰ অসমখনক সোণৰ দৰে জিলিকাই ৰাখিব বিচাৰোঁ নে ৰূপৰ শিকলিৰে বান্ধিব বিচাৰোঁ, সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত। অসমৰ ভৱিষ্যত আমাৰ অসমীয়া ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰে। আমি কি ধৰণে বিচাৰোঁ আমাৰ অসমখনক, সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত। আৰু আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাৰে গঢ়ি উঠিব আমাৰ সোণৰ অসমখন। কিন্তু সেই আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা যদি স্বাৰ্থৰে ঢাক খাই থাকে, তেতিয়াহ'লে আমাৰ সোণৰ অসমখনক ৰূপৰ শিকলিৰে বান্ধি পেলাম। বন্ধুসকল, এই গীতটোৱে বহুত কথা কৈ যায়, কিন্তু বহুত সুন্দৰ এটা মেছেজ দিয়ে। ভাইহঁত এবাৰ ভাবি চাবি দেই, দেশখন কুশলে ৰাখিবি দেই। এই গীতটোৱে বহুত কথা কৈ যায়, বহুত মেছেজ দি থৈ যায়। কিন্তু বন্ধুসকল, আমি গীত শুনিব লাগে, শুনো, কিন্তু তাৰ অৰ্থটো বুজিবৰ কাৰণে চেষ্টা নকৰোঁ। তাৰ পৰা কি মেছেজ দিছে, কি ক'ব খুজিছে। অনুপম শইকীয়া ডাঙৰীয়াই এই গীতটোৰ মাধ্যমেৰে আমাক এটা সুন্দৰ মেছেজ দিছিলে যে আমি আমাৰ দেশখনৰ প্ৰতি দায়িত্ব ৰাখিব লাগে, দায়িত্ব থাকিব লাগে, আমাৰ দেশখনৰ প্ৰতি আমাৰ প্ৰেম থাকিব লাগে। কিন্তু আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা স্বাৰ্থৰে ঢাকি ৰাখিছে। আৰু সেই স্বাৰ্থৰে ঢাকি ৰখাৰ কাৰণে আমি আমাৰ অসমখনৰ প্ৰতি যি দায়িত্ব থাকিব লাগে, আমাৰ অসমীয়াৰ যি দায়িত্ব হ'ব লাগে, সেই দায়িত্বটো নোহোৱা হৈ গৈছে, হয়। আমাৰ প্ৰত্যেকজন অসমীয়াৰে এতিয়া স্বাৰ্থৰে ঢাক খাই আছে আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা। আৰু সেইকাৰণে আমি একোৱেই দেখা পোৱা নাই, হয়নে? কাৰণ আমি আমাৰ বিবেকেৰে চিন্তাই কৰা নাই, আমাৰ বিবেকেৰে কামেই কৰা নাই। আমি আনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। আৰু আনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ কাৰণে অসমৰ ভৱিষ্যত, অসমৰ কথা আমি চিন্তা কৰিবৰ কাৰণে আমাৰ সেই বিবেক শক্তিটো, আমাৰ চিন্তা শক্তিটো নোহোৱা হৈ গৈছে। বন্ধুসকল, এখন ঘৰৰ প্ৰত্যেকজন সদস্যই যেতিয়া সেই ঘৰখনৰ প্ৰতি দায়িত্ব থাকিব নহয়, তেতিয়া সেই ঘৰখন সুন্দৰ হৈ উঠে। কিন্তু সেইখন ঘৰৰে প্ৰত্যেকজন সদস্যৰ মাজত যদি স্বাৰ্থ সোমাই থাকে, তেতিয়া সেই ঘৰখন বিশৃংখল হৈ পৰিব। সেই ঘৰখনত কেতিয়াও শান্তি নহয়। ঠিক তেনেকৈ বন্ধুসকল, আমি যদি প্ৰত্যেকজন অসমীয়াই নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ নহয়, কিন্তু অসমৰ ভৱিষ্যত বেয়া হৈ যাব। অসমৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। আমাৰ সোণৰ অসমখন গৈ থৈ ৰূপৰ শিকলিৰে বান্ধি পেলাম। আৰু আমি চাই থাকিব লাগিব, হয়। তো সেইটো কাৰণে বন্ধুসকল, আমি যদি এখন ঘৰ সুন্দৰকৈ গঢ়ি তুলিব বিচাৰোঁ, ঘৰখন সুন্দৰ কৰি তুলিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ স্বাৰ্থখিনিক এৰিব লাগিব। আমি আমাৰ মানসিকতা, আমাৰ বিবেকেৰে ঘৰখনৰ প্ৰতি দায়িত্ব থাকিব লাগিব, ঘৰখনৰ প্ৰতি প্ৰেম বাঢ়িব লাগিব। সেই তেতিয়া ঘৰখন সুন্দৰ হৈ উঠিব। ঠিক তেনেকৈ বন্ধুসকল, যদি আমি আমাৰ অসমখনক সুৰক্ষিত কৰি ৰাখিব বিচাৰোঁ, সোণৰ দৰে জিলিকাই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ প্ৰতি আমাৰ দায়িত্ব থাকিব লাগিব, আমাৰ অসমৰ প্ৰতি প্ৰেম থাকিব লাগিব। আমি আমাৰ যি স্বাৰ্থই ঢাক খাই আছে আমাৰ মানসিকতা, আমাৰ চিন্তাধাৰা, সেই স্বাৰ্থক দলিয়াই পেলাব লাগিব। আৰু যেতিয়া আমি স্বাৰ্থখিনিক দলিয়াই পেলাম নহয়, আমাৰ নিজৰ বিবেক, নিজৰ চিন্তাধাৰাই কাম কৰিম, সেই তেতিয়া বন্ধুসকল আমাৰ সোণৰ অসমখন জিলিকি উঠিব। বন্ধুসকল, আজি একাংশ নেতাই আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তিক ব্যৱহাৰ কৰি আছে। আৰু কিদৰে ব্যৱহাৰ কৰিছে আমি সকলোৱে জানো, কিন্তু জানিও নজনা ভাও ধৰি আছোঁ।
কিয় কাৰণে জানিও নজনা ভাও ধৰি আছোঁ, কাৰণ আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তি, আমাৰ মগজু স্বাৰ্থৰে ঢাক খাই আছে। আমি মাত্ৰ স্বাৰ্থ বিচাৰোঁ, হয়নে? আৰু স্বাৰ্থ বিচাৰিবলৈ যাওঁতে যে বহিৰাগতে আহি পেলাই আমাৰ অসমখন দখল কৰি আছে, আমি গমেই পোৱা নাই। বন্ধুসকল, এদিন এনেকুৱা এটা পৰিস্থিতি আহি পৰিব, আমি অসমত থাকিও নহয়, আমাৰ অসমীয়াৰ মাত নাইকিয়া হৈ পৰিব। মাত্ৰ বহিৰাগতৰ ৰাজত্ব চলিব। আজি বহিৰাগতৰ আগ্ৰাসন যেনেকুৱাকৈ হৈছে নহয়, আজি চাওক প্ৰত্যেকটো বস্তু বিক্ৰী হৈ গৈ আছে। অসমৰ প্ৰত্যেকটো বস্তু বিক্ৰী হৈ গৈ আছে। প্ৰত্যেক জেগাতে দখল কৰিবলৈ আৰম্ভ কৰিছে, প্ৰত্যেক জেগাত মাটিও লৈছে, আৰু এতিয়া পুখুৰী খনাও ষ্টাৰ্ট কৰিছে। গতিকে অনাগত দিনৰ অসমৰ ভৱিষ্যত কি হ'ব, আজিৰ পৰাই মানে ধাৰণা কৰিব পাৰি। আজিৰ পৰাই আমি অনুভৱ কৰিব পাৰোঁ যে আমাৰ অসমখনৰ ভৱিষ্যত কি হ'ব, হয়নে? গতিকে আমি যদি আমাৰ অসমখন সুৰক্ষিত কৰি ৰাখিব বিচাৰোঁ, আমাৰ অসমখনক সোণৰ অসম কৰি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ মগজুত যি স্বাৰ্থই ঢাকি ৰাখিছে, সেই স্বাৰ্থখিনিক দলিয়াই পেলাব লাগিব। দলিয়াই পেলাই আমাৰ বিবেকেৰে, আমাৰ চিন্তাধাৰাই কাম কৰিব লাগিব। বন্ধুসকল, যিসকল নেতাক আমি জয় মই কৰিছোঁ, প্ৰত্যেকে জয় ধ্বনি দিছোঁ, প্ৰত্যেকে আমি মানে তেওঁৰ কথাই চিন্তা কৰি আছোঁ, সেয়াই আমাৰ স্বাৰ্থ, অন্য একো নহয়। সেয়াই হৈছে আমাৰ স্বাৰ্থ, আৰু সেই স্বাৰ্থই আমাৰ বিবেক শক্তি, আমাৰ জ্ঞান শক্তিক ঢাকি ৰাখিছে। আৰু ঢাকি পালে আমি সেই নেতাজনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। আৰু যেতিয়ালৈকে আমি সেই নেতাজনৰ দ্বাৰা পৰিচালিত হৈ থাকিম, আমাৰ নিজৰ বিবেকে, আমাৰ নিজৰ চিন্তাধাৰাৰে একো চিন্তা কৰি নাপাওঁ, হয়নে? আমাৰ ব্যৱহাৰ কৰি থাকিব বন্ধু। কিন্তু আমি যদি সেই স্বাৰ্থখিনি আঁতৰাই পেলাওঁ নহয়, তেতিয়াহ'লে এটাই দেখা পাম, আমাৰ ওপৰত কৰা যিখিনি দুৰ্নীতি, কিমানখিনি দুৰ্নীতি কৰি আছে, সেইখিনি তেতিয়াহে দেখা পাম, হয়নে? বন্ধুসকল, যিজন প্ৰকৃত নেতা হয়, তেওঁ দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব, দেশৰ প্ৰত্যেকজন ব্যক্তিৰ কথা চিন্তা কৰিব, প্ৰত্যেকজন ব্যক্তিৰ সন্তানৰ কথা চিন্তা কৰিব। আজি হাই ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। হাই ছেকেণ্ডেৰী পৰীক্ষা মানে উচ্চতৰ মাধ্যমিকৰ যি শিক্ষান্ত পৰীক্ষা চলি আছে, আৰু সেই পৰীক্ষা চলি থকা সময়তে কিছুমান সমদল উলিয়াই আছে, সমদল উলিয়াই চিঞৰ বাখৰ চলাই আছে। তো আজি যদি সেইজন প্ৰকৃত নেতা হ'লহেঁতেন নহয়, তেওঁ সেই ছাত্ৰসকলৰ কথা চিন্তা কৰিলে, অসমৰ যি নৱপ্ৰজন্ম, অসমৰ যি আহিবলগীয়া ভৱিষ্যত, সেই ভৱিষ্যতখিনিৰ যে অন্ধকাৰ মুখত ঠেলি দিছে, সি তেনেকুৱা নেতাই কি অসমৰ কথা ভাল চিন্তা কৰিব, আপোনালোকে নিজেই চিন্তা কৰক। একবাৰ ভালকৈ চিন্তা কৰক যে যিজন নেতাই আজি হাই ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সমদল ওলোৱা আৰম্ভ কৰিছে, সেই নেতাই অসমৰ ভৱিষ্যতৰ কথা কি চিন্তা কৰিব, অসমৰ কথা কি চিন্তা কৰিব, অসমীয়া ৰাইজৰ কথা কি চিন্তা কৰিব, একবাৰ নিজেই নিজৰ বিবেকেৰে, নিজৰ চিন্তাধাৰাৰে আপোনালোকে চিন্তা কৰক। আজি নিজৰ মাজতে বিভেদ সৃষ্টি কৰিছে। আমাৰ নিজৰ যিখিনি অতীজৰ পৰা আমি একেলগে বসবাস কৰি আহি আছোঁ, সেইসকলৰ মাজত, আমাৰ মাজত বিভেদ আনিছে। বিভেদ আনি আমাৰ মাজত ক্ষোভ উৎপন্ন কৰিছে, আমাৰ মাজত হিংসা উৎপন্ন কৰিছে। সেই তেনেকুৱা নেতাই কোনোবা দিন ৰাইজৰ কথা, ৰাইজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবনে? যিজনে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰত্যেকজন ৰাইজৰ মাজত, প্ৰত্যেকজন মানুহৰ মাজত হিংসা বিয়পাই আছে, বিভেদ বিয়পাই আছে, একতাটো নাইকিয়া কৰি পেলাইছে, সেই তেনেকুৱা নেতাই কোনোবা দিন অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবনে? অসমৰ ৰাইজৰ কথা চিন্তা কৰিবনে? একবাৰ নিজে চিন্তা কৰক। যদি এজন প্ৰকৃত নেতা হয় নহয়, কেতিয়াও মানুহৰ মাজত বিভেদ সৃষ্টি নকৰে। মানুহৰ যোনটো একতা বোধ, সেই একতা বোধ কেতিয়াও নাভাঙে, কেতিয়াও অশান্তময় পৰিৱেশৰ সৃষ্টি নকৰে, কেতিয়াও মানুহৰ মনত হিংসা নিবিয়পায়। আজিৰ প্ৰত্যেকজন ব্যক্তিৰ মনত মাত্ৰ হিংসা আছে। মানে মই
ফেচবুক হওক ইউটিউব হওক হয়নে সামাজিক মাধ্যমত মই চালেই গম পাওঁ যে প্ৰত্যেকজন মানুহৰ মাজত মাত্ৰ হিংসা আছে হয়নে কাৰণ প্ৰত্যেকৰে কমেণ্টৰ তলত চালেই হৈ গ'ল কিমান বেয়া বেয়া কমেণ্ট দিয়ে কিমান বেয়া বেয়াকৈ গালি পাৰে হয়নে কোনোবাই যদি কাৰোবাৰ বিৰোধ কৰে কোনোবাই যদি কাৰোবাৰ এগেইনষ্টত কথা কয় লগালগ তাৰ তলত বেয়া বেয়া কমেণ্ট আহি যায় গতিকে সেই কমেণ্টবিলাকতে আমি লক্ষ্য কৰিব পাৰোঁ বা সেই কমেণ্টবিলাকতে আমি অনুমান কৰিব পাৰোঁ যে আজি মানুহৰ মনত কিমান ক্ষোভ আছে কিমান হিংসা আছে আৰু এই হিংসাখিনি এই ক্ষোভখিনি কোনে বিয়পাইছে একাংশ স্বাৰ্থপৰ নেতাই মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ সুবিধা আদায়ৰ বাবে নিজৰ ক্ষমতা দখলৰ বাবে মানুহৰ মাজত মাত্ৰ হিংসা বিয়পাই আছে আৰু এই হিংসা বিয়পোৱা নেতাই কোনোবা দিন দেশৰ কথা অসমৰ কথা চিন্তা কৰিবনে একবাৰ ভালকৈ চিন্তা কৰকচোন জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল কেনেকৈ আঁতৰি গ'ল জানিব বিচাৰে ভালকৈ আপোনালোকে গোটেই কথাখিনি যদি লক্ষ্য কৰে নহয় ইয়াত এজন প্ৰভাৱশালী নেতা জড়িত হৈ আছে আৰু সেইকাৰণে আজি সেই যিখিনি অপৰাধী সেই অপৰাধীখিনি জেলৰ ভিতৰত থাকিও দুখ অনুভৱ কৰা নাই বা শংকাত থকা নাই নিশ্চিন্ত মনে হাঁহি মুখে আছে কিহৰ কাৰণে কাৰণ তেওঁলোকৰ ওপৰত কাৰোবাৰ আশীৰ্বাদ আছে এজন আমাৰ প্ৰিয় গায়ক আমাৰ হিয়াৰ আমঠু এজন আমাৰ প্ৰত্যেকৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াক ইমান নিষ্ঠুৰভাৱে হত্যা কৰিলে ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিলে হয়নে কিহৰ কাৰণে মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যদি এনেকুৱা এজন সহজ সৰল মানুহক যদি হত্যা কৰি মাৰি পেলাব পাৰে তেতিয়াহ'লে চিন্তা কৰক আমাৰ অসমৰ ভৱিষ্যত ক'ত আজি আমি দেখি আছোঁ যে বহুতখিনি উন্নতি হৈছে বহুত ব্ৰিজ বনাই আছে বন্ধুসকল একবাৰ ভালকৈ চিন্তা কৰক নিজৰ বিবেকেৰে চিন্তা কৰক যিখিনি ব্ৰিজ বনাই আছে সেই ব্ৰিজখিনিত কিমানখিনি টকাৰ প্ৰয়োজন হৈছে কিমানখিনি টকা খৰচ হৈছে সেইখিনি কিবা আমি হিচাপ ৰাখিছোঁনে আমি হিচাপ ৰাখিব পাৰিমনে কেতিয়াও নোৱাৰোঁ তো সেই ব্ৰিজখিনিৰ পৰা কিমানখিনি আৰ্নিং হৈ আছে আমি কোনোবা দিন জানিব চেষ্টা কৰিছোঁ বন্ধুসকল আমাক একফালৰ পৰা দি আছে একফালৰ পৰা লৈ গৈ আছে আজি মাটিৰ খাজানা 1000% বাঢ়ি গ'ল তাৰমানে কিমান বাঢ়ি গ'ল তো এই 1000% যে বঢ়াই দিলে মাটিৰ খাজানা সেই মাটিৰ খাজানা কিয় বঢ়াল কাৰণ একফালৰ পৰা আঁচনি দি আছে একফালৰ পৰা তেওঁ লৈ গৈ আছে কিন্তু আমি বুজিবলৈ চেষ্টা কৰোঁ কাৰণ কেনেকৈ বুজি পাম আমাৰ বিবেক শক্তি আমাৰ চিন্তা শক্তি আমাৰ মগজু স্বাৰ্থৰে ঢাক খাই আছে আৰু এই স্বাৰ্থৰে ঢাক খাই থকাৰ কাৰণে আমাৰ অসমৰ ভৱিষ্যত বেয়া দিশে গতি কৰি আছে বন্ধুসকল এদিন আজি যদি আমি চিন্তা নকৰোঁ আজি যদি আমি নাভাবোঁ নহয় তেতিয়াহ'লে অনাগত দিনত আমাৰ অসমীয়াৰ অস্তিত্ব নোহোৱা হৈ যাব ইমানখিনি যদি পাই গৈছে অনাগত দিনত আমাৰ ভৱিষ্যত কি হ'ব আপোনালোকে নিজে চিন্তা কৰক আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব আজি যদি আমি স্বাৰ্থত বিচাৰি আছোঁ যে মোক এইটো পাইছোঁ মই চাকৰি পাইছোঁ মই এইটো পাইছোঁ সেইবিলাক আমি চাই আছোঁ কিন্তু অনাগত দিনত আমাৰ ভৱিষ্যত ক'ত গৈ আছে অসমৰ ভৱিষ্যত ক'ত গৈ আছে আমি সেইটো কোনোবা দিন চিন্তা কৰিছোঁনে আমি কোনো দিন অসমৰ ভৱিষ্যত ক'ত গৈ আছে দৰকাৰ নাই আমাৰ স্বাৰ্থ সিদ্ধি পূৰণ হৈ আছে আমাৰ স্বাৰ্থ আদায় হৈ আছে বছ কিমাননো স্বাৰ্থ আদায় হৈছে চিন্তা কৰক আমাক এনেকুৱাকৈ তলত ৰাখি দিছে যোনটো আমাৰ চিন্তাধাৰা হ'ব লাগিছিলে ব্যৱসায় ক্ষেত্ৰত আমি যাতে অসমীয়া ব্যৱসায় ক্ষেত্ৰত আগুৱাই যাওঁ সেইটো আমাৰ চিন্তাধাৰা হ'ব লাগিছিলে কিন্তু আমাৰ চিন্তাধাৰা আঁচনিৰ মাজত ঢাকি ৰাখিছে আমাৰ চিন্তাধাৰা আমাৰ বিবেক শক্তি ইমান পাৱাৰফুল হ'ব লাগিছিলে যাতে আমি যিখিনি বহিৰাগতে আহি পেলাই ইয়াত ব্যৱসায় কৰি আছে সেই ব্যৱসায়খিনি আমাৰ দখলত আনি সেয়া আমাৰ বিবেক শক্তি হ'ব লাগিছিলে প্ৰত্যেকটো ব্যৱসায়ত আমাৰ মন দিব লাগিছিলে ব্যৱসায়ৰ মাধ্যমেৰে আমি স্বাৱলম্বী হ'বলৈ শিকিব লাগিছিলে কিন্তু আমি কি কৰিছোঁ আমাক চাকৰি আৰু
এই আঁচনিৰ মাজতে আমাক ঢাকি ৰাখি দিছে। আমি এটা চাকৰি হ'লেই যথেষ্ট বুলি ভাবি লওঁ, হয়নে? সেইকাৰণে আমাক চাকৰি আৰু আঁচনিৰ মাজত আমাক দবাই ৰাখি দিছে। তাৰপিছত তেওঁলোকে বহিৰাগতৰ দখলত সকলো বিক্ৰী কৰি আছে। আজি প্ৰত্যেকটো আমাৰ মাটি সম্পত্তি মানে বহিৰাগতক বিক্ৰী কৰি আছে লাহে লাহে। আৰু অনাগত ভৱিষ্যত কি হ'ব আপোনালোকে নিজে চিন্তা কৰক। গতিকে এই দেশখনৰ কথা, অসমৰ কথা আজি যদি আমি চিন্তা নকৰোঁ নহয়, আমাৰ এই সোণৰ অসমখন গৈ থৈ ৰূপৰ শিকলিৰে বান্ধি পেলাব। আৰু সেইদিনাখন আমি চিঞৰিলেও চিঞৰিব নোৱাৰিম। আমাৰ চিঞৰ নিস্তব্ধ কৰি পেলাব, আমাৰ চিঞৰ বন্ধ কৰি দিব। তো বন্ধুসকল, অসমৰ ভৱিষ্যত অসমীয়া ৰাইজৰ ওপৰতে নিৰ্ভৰ। আমি কেনেকৈ আমাৰ অসমখনক সোণৰ অসম কৰি গঢ়ি তুলিব পাৰিম, আমাৰ সোণৰ অসমখনক জিলিকাই ৰাখিব পাৰিম, সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰতে। আৰু আমাৰ ওপৰত আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা, আমাৰ বিবেকৰ ওপৰতে নিৰ্ভৰ কৰিব। আমি চিন্তা শক্তিৰে আমি কি দেখা পাইছোঁ, আমাৰ বিবেকে কি কৈছে, আমাৰ মগজুৱে কি কৈছে, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ অনাগত আমাৰ অসমৰ ভৱিষ্যত কি হ'ব। তো বন্ধুসকল, একবাৰ ভালকৈ ভাবি চিন্তি চাব আৰু ভাবি চিন্তি সকলো কাম কৰিব। মই এইটো নকওঁ যে আপোনালোকে এইটো কৰক, সেইটো ক'বলৈ নাযাওঁ, কিন্তু আপোনালোকৰ চিন্তাধাৰাই কি কয়, আপোনালোকৰ চিন্তাধাৰাই কি বিচাৰে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ অসমৰ ভৱিষ্যত। গতিকে সেইকাৰণে অনাগত দিনত যাতে আমাৰ সন্তানে গৈ মূৰ তুলি থাকিব পাৰে, মূৰ তুলি কথা ক'ব পাৰে, সেইটো যাতে আমি সকলোৱে বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ নিজৰ বিবেক, আমাৰ নিজৰ চিন্তাধাৰাৰে কাম কৰিব লাগিব। আৰু যদি ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী কি হয় দৰকাৰ নাই, আমাৰ অসমখন কি হয় দৰকাৰ নাই, তেতিয়াহ'লে আমি সেই স্বাৰ্থৰে আমাৰ ঢাকি ৰখা মগজু চিন্তাধাৰাক ঢাকি থাকিবলৈ দিম। আমি আনৰ দ্বাৰা পৰিচালিত হৈ থাকিম, আমাৰ মগজুক আনে পৰিচালিত কৰি থাকিব আৰু আনৰ মতে আমি কাম কৰি গৈ থাকিম। আৰু আনে যি কৰিছে নহয়, সকলো মানে আমাৰ উন্নতি দেখা পাম। মানে যেতিয়া আমি আনৰ দ্বাৰা পৰিচালিত হৈ থাকিম, মানে আমি সকলোতে কাম হৈছে দেখা পাইছোঁ, ব্ৰিজ বনাইছে, আমুক বনাইছে, চব বনি আছে, কিন্তু সেই বনাই থকাৰ মাধ্যমেৰে কিমান টকা পকেটত গৈ আছে আমি কোনো লক্ষ্যই কৰা নাই, হয়নে? তো আমি সেই টকাখিনি কাৰ হয় একবাৰ নিজে চিন্তা কৰিব লাগিব, হয়নে? যে সেই টকাখিনি যে আমাৰেই হয়, আমাৰ টকাকে আমাৰ লগতে খেল খেলি আছে, আমিয়ে গম পোৱা নাই। তো সেইখিনি যেতিয়া গম পাবলৈ হ'লে কি কৰিব লাগিব, আমাৰ চিন্তাধাৰা, আমাৰ মগজু, আমাৰ বিবেকেৰে কাম কৰিব লাগিব, হয়নে? আৰু যেতিয়া আমি আমাৰ মগজুৰে কাম কৰিম, বিবেকেৰে কাম কৰিম, তেতিয়া আমি এখন সোণৰ অসম দেখা পাম। আৰু যদি আজি আমাৰ বিবেকেৰে কাম নকৰোঁ, আমাৰ চিন্তাধাৰাৰে কাম নকৰোঁ, আমাৰ অসমৰ ভৱিষ্যত কিন্তু বেয়া দিশে গতি কৰি থাকিব, হয়নে? তো বন্ধুসকল, অসমৰ ভৱিষ্যত অসমীয়া ৰাইজৰ ওপৰতে নিৰ্ভৰ। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো মোৰ ভিডিঅ' এদিন নহয় এদিন চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।